আজি হঠাৎ কৰি ভূটানৰ পৰা পানী এৰি দিয়া পানী আমাৰ আই নদীৰ তাণ্ডৱ সৃষ্টি হয়। ৪-৫খন গাঁও প্লাবিত হৈ আছে, পানীত বুৰি আছে। গতিকে মানুহ জীৱ জন্তুৰ চলাচল ব্যাহত হৈছে। গতিকে অতি সোনকালে আমাৰ এই ভাণ্ডাৰা ৬ নং ভাণ্ডাৰা, ৪ নং ভাণ্ডাৰা, ৫ নং ভাণ্ডাৰা, বালাৰপেট ইত্যাদি ইত্যাদি অঞ্চলসমূহত আমাৰ গৰু ম'হ ছাগলী মানুহৰ খাদ্যৰ ব্যৱস্থা কৰি দিব লাগে। এইবিলাক পশুধন যদি আমাৰ কৃষক মানুহৰ যদি কিবা অসুবিধা হৈ যায়, আমাৰ বহুত ক্ষতি হৈ যাব। গতিকে মাননীয় বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়ৰ জ্ঞাতাৰ্থে মাননীয় প্ৰশাসন বিভাগৰ জ্ঞাতাৰ্থে মই অনুৰোধ জনাওঁ যে আমাৰ অতি সোনকালে এইবিলাক পশু মানুহৰ চলাচল আৰু খাদ্যৰ ব্যৱস্থা কৰি দিব লাগে।